কৃষ্ণ সকলোলৈকে আমাৰ সেৱা ভক্তি প্ৰণিপাত জনাই আজি এটা খুবেই গুৰুত্বপূৰ্ণ বিষয় এটাৰ আমি আলোচনাৰ বাবে আগবাঢ়িছো। এই বিষয়টো আগবঢ়াই লৈ যাম বৃহৎ বামন পুৰাণৰ এটা সংস্কৃত শ্লোকৰ মাধ্যমেৰে, য'ত ভকত আৰু বৈষ্ণৱৰ পাৰ্থক্য প্ৰকাশ পাইছে। আৰু এই শ্লোকটোৰ মাধ্যমেৰে আমি ভকত আৰু বৈষ্ণৱৰ মাজত থকা পাৰ্থক্যৰ ওপৰত আমি আলোকপাত কৰিব বিচাৰিম। শ্লোকটো আমি আপোনাক গাই শুনাব বিচাৰিছোঁ। কৈছে, শ্ৰুতে স্মৃতি মমৈবাগ্যে যতু লংঘা পৱৰ্ততে আজ্ঞা সেদি মম দেশি মদ ভক্ত অপি ন বৈষ্ণৱ। এই শ্লোকটোৰ অসমীয়া ভাঙনি কৰিছে বহাৰপু মাধৱদেৱ গুৰুজনাই। তেওঁ এই শ্লোকটো এনেকৈ ভাঙিছে, মাধৱে বুলন্ত শ্ৰুতি স্মৃতি মূৰ আজ্ঞাবাণী জানা নিস্থি যিটো জনে আকৌ উলংঘিয়া প্ৰৱৰ্তয় ভৈল সিটো মূৰ আজ্ঞা চেদি মোক দেশ কৰিলে কয়াতি মূৰ ভক্ত হন্তু বৈষ্ণৱ সিটো নহয়। শ্লোকটো বা ঘোষাটোৰ অৰ্থ হৈছে যে কৃষ্ণ প্ৰভুৱে কৈছে, নিজেই কৈছে যে শ্ৰুতি স্মৃতি হৈছে মোৰ আজ্ঞাবাণী। শ্ৰুতি মানে বেদ, স্মৃতি মানে হ'ল 18খন সংহিতা শাস্ত্ৰ, যেনেকৈ মনু সংহিতা, সূত সংহিতা, পৰাশৰ সংহিতা, এনেকৈ 18খন সংহিতা আছে। এইসমূহক স্মৃতি শাস্ত্ৰ বুলি কোৱা হয়। আৰু কৃষ্ণই কৈছে যে এই শ্ৰুতি আৰু স্মৃতি হৈছে মোৰ আজ্ঞাবাণী, আৰু যিজনে মোৰ এই আজ্ঞাবাণীসমূহ উলংঘা কৰি চলে সেইজনে মোৰ আজ্ঞা উলংঘাকাৰী, আৰু সেইজনে মোকেই দেশ কৰে, আৰু সেইজন মোৰ ভক্ত হ'লেও বৈষ্ণৱ হ'ব নোৱাৰে বুলি কৈছে। এতিয়া এই কথাখিনিৰ পাৰ্থক্য উলিয়াবলৈ যাওঁতে বিভিন্ন সময়ত মতানৈক্য হোৱা দেখা যায়, বা এইটো চলি অহা দেখা যায়। ওপৰে ওপৰে চালে কথাটো এনেকুৱা লাগে যেন শ্ৰুতি স্মৃতিসমূহ ভকতে যেন উলংঘা কৰি চলে, আৰু বৈষ্ণৱে যেন এই শ্ৰুতি স্মৃতিৰ বাণীসমূহ খুব কঠোৰভাৱে পালন কৰি চলে। অৰ্থাৎ শ্ৰুতি স্মৃতি উলংঘাকাৰীসকল ভকত আৰু ইয়াক কঠোৰভাৱে পালন কৰি থকাসকল বৈষ্ণৱ, এনেকুৱা যেন লাগে। কিন্তু এইটো হৈছে এটা উপৰুৱা দৃষ্টিভংগী। এই কথাখিনি আমি ভালকৈ বুজিবলৈ হ'লে এই কথাখিনি এটা গভীৰতালৈ আমি প্ৰৱেশ কৰিব লাগিব, তেতিয়াহে আমি এই শ্লোকটোৰ এটা ভাল অৰ্থ উলিয়াব পাৰিম। গুৰুসকল, আপোনালোকে জানে যে শাস্ত্ৰই 12জন বৈষ্ণৱ আৰু 6জন ভকতৰ কথা উল্লেখ কৰিছে। এওঁলোক সকলোৱে ভগৱন্তৰ প্ৰিয়। এওঁলোকৰ মাজত আমি সৰু ডাঙৰ আমি ভেদ উলিয়াব নোৱাৰোঁ। ভক্ত বোলে সৰু, বৈষ্ণৱ ওপৰত, আমি এনেকুৱা কেতিয়াও ক'ব নোৱাৰোঁ। সেইটো এটা বৰ দুখনীয় কথা হ'ব। এই কথাখিনি বুজিবলৈ হ'লে আমি এই ভক্ত আৰু বৈষ্ণৱসকলৰ যিবোৰ চৰিত্ৰ বা তেৰাসৱৰ যিবোৰ কৰ্ম, ঈশ্বৰ ভক্তিৰ পথ, জীৱনৰ চৰিত্ৰবিলাকৰ ওপৰত আমি ভালকৈ বুজিব লাগিব। এই কথাখিনি বুজিব লগা হ'লে ধৰা হওক, একেখন ৰাজসভাতেই আছে পিতামহ ভীষ্ম আৰু মহাত্মা বিদুৰ। এতিয়া পিতামহ ভীষ্ম 12 বৈষ্ণৱৰ এজন, আৰু বিদুৰ হৈছে
ছয় ভকতৰ মাজৰ এজন। এতিয়া একেখন ঘৰতেই আছে, একেখন ৰাজসভাতেই আছে, একেখিনি অন্ন, একেখিনি কথা, কিন্তু তেওঁলোকৰ মাজত এই বিভাজনটো আহিল ক'ৰ পৰা, বা এনেকুৱা এটা বিভাজন তেওঁলোকৰ মাজত আহিল কেনেকৈ? এই কথাখিনি বুজিব লগা হ'লে আমি তেওঁলোকে অৱলম্বন কৰা কৰ্ম পদ্ধতি, তেওঁলোকে অৱলম্বন কৰা যিবিলাক পথ, এই পথটোৰ ওপৰত আমি আলোচনা কৰিব লাগিব। এতিয়া আমি যদি ভীষ্মই আগবঢ়া পথটোৰ কথা আমি জুকিয়াই চাওঁ, তেতিয়াহ'লে দেখিম যে পিতামহ ভীষ্মই নিজৰ গোটেই জীৱন জুৰি আজীৱন শ্ৰুতি স্মৃতিৰ কথাবোৰ খুব সুদৃঢ়ভাৱে তেওঁ পালন কৰিছিল। তেওঁ কেইটামান মহান প্ৰতিজ্ঞা কৰিছিল পিতৃৰ ওচৰত, কি যে তেওঁ আজীৱন ব্ৰহ্মচৰ্য পালন কৰিব, কোনোদিনাখনে তেওঁ সিংহাসন আৰোহণ নকৰিব বা ৰাজসিংহাসন নল'ব, মানে ৰজা নহ'ব, আৰু আজীৱন তেওঁ হস্তিনাপুৰৰ পহৰাদাৰ কৰিব, অৰ্থাৎ ৰক্ষণাবেক্ষণ দিব। এনেকুৱা কিছুমান ভয়ানক ভয়ানক তেওঁ প্ৰতিজ্ঞা কৰিছিল, সেইকাৰণে তেওঁ ভীষ্ম নামো পাইছিল। আৰু দেখা গ'ল গোটেই জীৱন জুৰি তেওঁ এই বাক্যসমূহ তেওঁ পালন কৰি আহিছে, কিয়নো শাস্ত্ৰই কৈছে যে এবাৰ যদি কাৰোবাক বাক্য দি যোৱা হয়, এটা সংকল্প লোৱা হয়, তেতিয়াহ'লে প্ৰাণান্তেও অৰ্থাৎ প্ৰাণদান দি হ'লেও, জীৱন দান দি হ'লেও সেই সত্য ৰক্ষা কৰিবৰ কাৰণে চেষ্টা চলাব লাগে। শাস্ত্ৰ ইয়াৰ প্ৰমাণ। যেনেকৈ ৰজা হৰিশ্চন্দ্ৰ সত্য ৰক্ষাৰ কাৰণে নিজৰ সৰ্বস্ব ত্যাগ কৰিলে, মৰ্যাদা পুৰুষোত্তম প্ৰভু ৰাম যিয়ে পিতৃৰ সত্য ৰক্ষা কৰিবৰ কাৰণে ৰাজসিংহাসন ত্যাগ কৰি, ৰাজমহলৰ সুখ ত্যাগ কৰি, বনবাসী হোৱাৰ যিটো দুখ কষ্ট, তাক তেওঁ খুব হেঁপাহেৰে আন্তৰিকতাৰে গ্ৰহণ কৰিলে। ভীষ্ম তেনে শ্ৰেণীৰ লোক তেওঁ, গতিকে তেওঁ জীৱনত এইবোৰ খুব আন্তৰিকতাৰে তেওঁ পালন কৰি গ'ল। আৰু নিজৰ সত্য বাক্য প্ৰতিষ্ঠা কৰিবৰ কাৰণে, ৰক্ষা কৰিবৰ কাৰণে তেওঁ কি কৰিলে যে পৰম অধাৰ্মিক বুলি জনাৰ পিছতো দুৰ্যোধনৰ দৰে এজন অহংকাৰী ৰজাৰ প্ৰধান সেনাপতি হৈ সদায় ধৰ্মত থকা, ধৰ্মনিষ্ঠা থকা, অতি চেনেহৰ, অতি মৰমৰ পঞ্চ পাণ্ডৱৰ বিপক্ষেও তেওঁ যুদ্ধক্ষেত্ৰত অৱতীৰ্ণ হৈছিল। অৰ্থাৎ শাস্ত্ৰৰ বাক্য তেওঁ আখৰে আখৰে পালন কৰিছিল। স্মৃতিশাস্ত্ৰত লিখা আছে যে অগ্নি আৰু সূৰ্যৰ উপস্থিতিত, সূৰ্য যেতিয়া উত্তৰায়ণ হয়, এই সূৰ্য উত্তৰায়ণ হোৱাৰ সময়ত যেতিয়া এটা জীৱই প্ৰাণ ত্যাগ কৰে, সেই জীৱই দেৱযান পথেৰে গৈ মুকুতি সাধন কৰে বুলি স্মৃতিশাস্ত্ৰত লিখা আছে। গতিকে শ্ৰুতি স্মৃতিৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে সৰসজ্জাতে তেওঁ থাকি কঠোৰভাৱে শ্ৰুতি স্মৃতিৰ বাক্যবোৰ, নীতি নিয়মবোৰ পালন কৰি তেওঁ এজন অন্যতম 12 বৈষ্ণৱৰ এজন অন্যতম হ'ব পাৰিলে, বা বৈষ্ণৱৰ অন্তৰ্ভুক্ত হ'ল। এতিয়া আমি একেখন ৰাজসভাতে থকা একেজন ৰজাৰ আহাৰ খোৱা বিদুৰৰ কথালৈ আমি আহিব পাৰোঁ। বিদুৰে প্ৰথম অৱস্থাত ল'ৰা ছোৱালীখিনিক, লোকসকলক বহুতো ধৰ্মৰ পথত আনিবৰ কাৰণে প্ৰচেষ্টা চলাইছিল, যদিও শেষান্তত উপলব্ধি কৰিলে যে এই সকলোবোৰ মিছা সম্বন্ধ, সকলোবোৰে মিছা আৰু ভক্তি পন্থৰ কাঁইটস্বৰূপ। এই বুলি জানি বিদুৰে কি কৰিলে, সমস্তকে ত্যাগ কৰিলে। পিতৃসকলক ত্যাগ কৰিলে, ককাই ভাইক ত্যাগ কৰিলে, গুৰু পৰিজনক তেওঁ ত্যাগ কৰিলে। অৰ্থাৎ শ্ৰুতি স্মৃতিৰ বাক্যসমূহ একাষৰীয়া কৰি কেৱল কৃষ্ণতেই শৰণ লৈ, কৃষ্ণত অনন্য ভক্তি কৰি তেওঁ কি কৰিলে, একান্ত ভক্তৰ শ্ৰেণীলৈ উন্নতি লাভ কৰিলে। তাৰ বাদেও যদি আমি অন্য কেইজনমান ভক্ত বৈষ্ণৱৰ কথা যদি আমি চাব যাওঁ, ধৰক প্ৰহ্লাদ আৰু বলি, এই সকলোকো বৈষ্ণৱৰ অন্তৰ্গত ধৰা হৈছে। কিয়নো প্ৰহ্লাদ আৰু বলিয়ে গোটেই জীৱন শ্ৰুতি স্মৃতিৰ নীতি নিয়ম পালন কৰি ৰাজ্য শাসন কৰিছিল। কিন্তু বিপৰীতে আমি যদি ভক্ত বিভীষণৰ কথা যদি আমি চাব যাওঁ, কিন্তু ভক্ত বিভীষণে কিন্তু ধৰ্ম ৰক্ষাৰ কাৰণে
সত্য ৰক্ষাৰ কাৰণে নিজৰ জ্যেষ্ঠ ভাই নিজৰ গুৰু সকলোকো আত্মীয় স্বজনকো পৰিত্যাগ কৰি ৰামৰ ওচৰত শৰণ ল'লেহি শাস্ত্ৰই কৈছে তিনিজনক কেতিয়াও ত্যাগ কৰিব নালাগে পিতৃক জ্যেষ্ঠ ভাতৃক আৰু গুৰুক ত্যাগ কৰিব নাপায় কিন্তু বিভীষণে কি কৰিলে নিজৰ জ্যেষ্ঠ ককাইকো পিতৃতুল্য নিজৰ জ্যেষ্ঠ ককাইকো ত্যাগ কৰি ৰামৰ শৰণাপন্ন হ'ল তো ইয়াতো দেখোন শ্ৰুতি স্মৃতিৰ বাক্য উলংঘা কৰা নিচিনা হ'ল কিন্তু ইয়াত তত্ত্ব আছে গভীৰ দৰ্শন আছে গতিকে এনেকৈ ভক্ত বিভীষণে শ্ৰুতি স্মৃতিৰ বাক্য উলংঘা কৰাৰ দৰে লাগিছে আমি গোপীসকলৰ কথালৈ আহিব পাৰোঁ গোপীসকলক নিজেই কৃষ্ণই একান্ত ভকত বুলি মোৰ একান্ত ভকত বুলি স্বীকৃতি দিছে এই গোপীয়ে কি কৰিলে কৃষ্ণক পাবৰ নিমিত্তে শ্ৰুতি স্মৃতিৰ সকলো বাধা শাস্ত্ৰৰ সকলো বাধা নীতি নিয়ম উলংঘা কৰি আহি সেই দুভাগ ৰাতি কৃষ্ণক লগ কৰিলে কৃষ্ণ নিজেই কৈছে তোমৰা সবে মূৰ অৰ্থে আতি এৰিলা বেদ ধৰ্ম যত জ্ঞাতি অৰ্থাৎ তোমালোকে মোক পাবৰ অৰ্থে সকলো বেদ ধৰ্ম জ্ঞাতি কুটুম্ব তোমালোকে ত্যাগ কৰিছা অৰ্থাৎ শ্ৰুতি স্মৃতিৰ বাক্য তেওঁলোকে বা নীতি বাধা নিষেধবোৰ উলংঘা কৰিছে কি তেওঁলোক কিয় কৃষ্ণদ্ৰোহী নহ'লে কৃষ্ণৰ আজ্ঞা বা ভংগ কৰাৰ অপৰাধত তেওঁলোক কিয় কৃষ্ণই দোষী নসজালে ওলোটাই কৃষ্ণই কৈছে আন নেদেখিলো ব্ৰজ যুৱতী কখৰি ভৈলো বন্দী উদ্ধৱ গোপীৰ প্ৰেম জৰি থাকো হু সৰ্বথা সখী তা সম্বাৰ পাশে যেহি বোলে সেহি কৰোঁ যেন নিজ দাসে ওলোটাই কৃষ্ণই কৈছে যে মই জীৱনত ব্ৰজৰ গোপীসকলৰ বাহিৰে কাৰোকেই নেদেখিলোঁ মই প্ৰতি মুহূৰ্তত গোপীসকলৰ লগত থাকোঁ গোপীসকলৰ সেৱা কৰোঁ গোপীসকলে যি কৰিবলৈ কয় মই তাকেই কৰোঁ এতিয়া যি গোপীয়ে বেদ উলংঘা কৰিলে বেদ কৃষ্ণৰ মুখৰ বাণী শ্ৰুতি স্মৃতি কৃষ্ণৰ আজ্ঞাবাণী যি গোপীয়ে কৃষ্ণৰ মুখৰ বাণী উলংঘা কৰিলে সেই গোপীৰ প্ৰতি কৃষ্ণৰ মনত ইমান দৰদ কিয় ইমান চেনেহ কিয় ইয়াতো দৰ্শন লুকাই আছে গুৰুসকল এতিয়া এনেবোৰ কৰোঁতে ভকতে শ্ৰুতি স্মৃতিৰ নীতি নিয়ম উলংঘা কৰোঁতে সেইসকল কিয় কৃষ্ণদ্ৰোহী নহ'ল সেইসকল কিয় আজ্ঞাছেদী নহ'ল বা সেইসকলক কিয় কৃষ্ণই দোষী নসজালে ইয়াত ঘূৰ ৰহস্য আছে এই ক্ষেত্ৰত একাদশ স্কন্ধত কৃষ্ণই নিজেই কৈছে হেন বা বুলিবা ঈশ্বৰৰ আজ্ঞা বেদ ইহা কলংঘিলে ঈশ্বৰৰ হৈবে খেদ আজ্ঞা ভংগ হুৱে হেন এৰায় সন্তোষ প্ৰিয়তম জনৰ নধৰে হৰি দুখ ইয়াত কৈছে যে তোমালোকে এইটো ক'ব পাৰা যে বেদ বা শ্ৰুতি স্মৃতিসমূহটো কৃষ্ণৰে মুখৰ বাণী তে ইয়াক লংঘন কৰিলে কি কৃষ্ণই দুখ নাপায় নেকি বা কৃষ্ণই কষ্ট নাপায় নেকি তেতিয়া তাৰ উত্তৰত কৈছে যে কৃষ্ণৰ এই আজ্ঞাবাণী ভংগ হোৱাৰ যিটো অসন্তোষ দুখ এইটো মনৰ পৰা ত্যাগ কৰা কিয়নো কৃষ্ণই নিজৰ প্ৰিয়তমজনৰ সকলো দুখ বা অপৰাধেই মৰিহৰণ কৰে সেইবোৰ অপৰাধ বা সেইবোৰ দুখ ধৰি নাথাকে এতিয়া কৃষ্ণৰ প্ৰিয়তম কোনজন প্ৰিয়তম হ'ব লাগিব কিন্তু কৃষ্ণৰ প্ৰিয়তমজনৰ ক্ষেত্ৰতহে কৃষ্ণৰ এনে ৰেহাই এনে মৰম সেইজন প্ৰিয়তম কোনজন কৈছে এৰিলে ক যিটো আন দেৱত ভকতি একে মাধৱক মাত্ৰ ভজে দৃঢ়মতি তাহাৰ পাতক যদি সিজে প্ৰমাদত জানা নহুৱে ঈশ্বৰৰ প্ৰসাদত যিজনে সমস্ত জড়জাগতিক বৈষয়িক কামনা বাসনা ত্যাগ কৰি কৃষ্ণৰ শৰণাপন্ন হ'ল কৃষ্ণতে অনন্য ভক্তি কৰিছে সেইসকলৰ যদি কিবা প্ৰমাদবশতঃ ভুলবশতঃ কিবা যদি অপৰাধো হয় দুখো হয় সমস্তখিনি কৃষ্ণৰ প্ৰসাদত নাইকিয়া হয় বা কৃষ্ণই সেইবোৰ ৰেহাই দিয়ে বুলি কৈছে অপৰাধ মৰিহৰণ কৰে
গতিকে যাৰ ঈশ্বৰৰ চৰণত তদ্গত চিত্ত হ'ব, একান্ত ভক্তি হ'ব, একান্ত শৰণ হ'ব, সেইজনৰ ক্ষেত্ৰত শ্ৰুতি স্মৃতিৰ বাধা নিষেধবোৰ তেওঁ পালনীয় নহয়। তেওঁ পালন নকৰিলেও তাত কৃষ্ণৰ কোনো অসন্তুষ্টি নাই। কিন্তু এই কথাখিনিৰ আলম লৈ আমিও যদি ক'বলৈ যাওঁ যে আমিও সকলোবোৰ এৰিব পৰা হ'লোঁ, নিত্য নৈমিত্তিক কৰ্ম নকৰিলেও চলিব, অন্যান্য সকলোবোৰ ত্যাগ কৰিলেও চলিব, যে বিদুৰৰ দৰে, গোপীসকলৰ দৰে, উদ্ধৱৰ দৰে, বিভীষণৰ দৰে আমিও এইবোৰ নকৰিলেও চলিব, এই বুলি ভবাটো কিন্তু দূষণীয়। তেতিয়াহে আমি ঈশ্বৰৰ আজ্ঞাচেদী হ'ম বা দোষত পৰিম। কিয়নো আমি সেই গোপীসকলৰ অৱস্থা বা বিদুৰৰ অৱস্থা পোৱাটো এক বহুত দীঘলীয়া যাত্ৰা। গতিকে এতিয়া আমি সকলো উলংঘা কৰি চলিলে কিন্তু আমি অনাচাৰ বেভিচাৰতহে পতিত হ'ব লগা হ'ব পাৰে। সেইকাৰণে মাধৱপুৰুষ গুৰুজনাই অতি তাৎপৰ্যপূৰ্ণভাৱে নামঘোষাত কৈছে, অবিৰক্ত ভকতৰ বেদলংঘিবাৰ দোষ, জানিবাহা ইহাক নিশ্চয়, পৰম বিৰক্ত যিটো কৃষ্ণৰ ভকত ভৈল, তাৰ একো নাহিকে নিৰ্ণয়। অৰ্থাৎ যিসকলে এতিয়াও জড়জাগতিক বিষয় কামনা মায়াত আবদ্ধ হৈ আছে, সেইসকলে মই সকলো এৰিব পৰা হৈছোঁ বুলি ক'লেই অপৰাধত পতিত হ'ব লাগিব। আৰু যিজন পৰম বিৰক্ত হৈছে, সংসাৰৰ প্ৰতি বিৰক্তি আহিছে, আসক্তি শূন্য হৈছে, কামনা ৰহিত হৈছে, আচলতে সেইজনে বেদবিহিত এইবোৰ কৰ্ম নকৰিলেও, নিত্য নৈমিত্তিক নকৰিলেও তাত কোনো কৃষ্ণই দোষ আৰোপ নকৰে বুলি এই প্ৰস্তুত ঘোষাজনাত মাধৱপুৰুষ গুৰুজনাই প্ৰকাশ কৰিলে। গতিকে একান্ত ভক্তজনৰ ক্ষেত্ৰত নিত্য নৈমিত্তিক পৰ্যন্ত কোনো ধৰা বন্ধা বাধা নিষেধ নাই। সেইকাৰণে নামঘোষাৰ অন্য ঠাইত লিখিছে মাধৱপুৰুষ গুৰুজনে, আমি কথা আকাৰে ইয়াক মাতি দিব বিচাৰিছোঁ, তাৱত কৃষ্ণৰ ভক্ত নৰে, ভক্তি অবিৰোধী কৰ্ম কৰে, কৃষ্ণৰ কথাৰ ৰতি যেবে নোপোজয়, যেবে ভৈল কৃষ্ণ কথাৰত, নিত্য নৈমিত্তিক আদি যত, কথাৰ বিৰোধী জানিয়া সবে তেজয়। যে যেতিয়া কৃষ্ণ কথা ৰত হৈ যাব, ৰমমান হৈ যাব, একান্ত ভক্তৰ স্তৰলৈ গুচি যাব, তেতিয়া সেইজনৰ কাৰণে আৰু নিত্য নৈমিত্তিক কোনো ধৰা বন্ধা কৰ্ম নকৰিলেও চলে বুলি কৈছে। এতিয়া কথা হ'ল কি, ভকতে সঁচাকৈ বেদ শ্ৰুতি স্মৃতিৰ সমস্ত নীতি নিয়ম উলংঘা কৰি চলে নেকি বাৰু? কিন্তু যি ভকতে কৈছে যে বেদ উলংঘা কৰাটো, বেদক নিন্দা কৰাটো নামৰ 10 অপৰাধৰ এটা অন্যতম বুলি কৈছে, অৰ্থাৎ নাম 10 অপৰাধৰ ভিতৰত বেদ নিন্দা কৰাটো এটা নাম অপৰাধ, তেনে ক্ষেত্ৰত ভকতে বেদক সম্পূৰ্ণ একাষৰীয়া কৰি উলংঘা কৰি চলাটো কি আচৰিত কথা নহয়নে বাৰু? আচলতে ইয়াৰো এটা পৰমাৰ্থিক কথা লুকাই আছে, গভীৰ দৰ্শন কথা লুকাই আছে। গুৰুসকল, বেদখন হৈছে এখন ফাৰ্মাচীৰ নিচিনা। যেনেকৈ এখন ফাৰ্মাচীত ৰোগীৰ কাৰণে বিভিন্ন প্ৰকাৰৰ ঔষধ থাকে, বিভিন্ন বেমাৰৰ বিভিন্ন ঔষধ থাকে, কিন্তু মই যেতিয়া এখন ফাৰ্মাচীলৈ যাম, সকলোবোৰ ঔষধ সন্মুখত দেখিলোঁ বুলি মুঠিয়ে মুঠিয়ে সকলোবোৰ ঔষধ এফালৰ পৰা খাই যাম নেকি? নিশ্চয় নাযাম। কি কৰিম? যে অভিজ্ঞ চিকিৎসকে মোক যিখন প্ৰেছক্ৰিপশ্যন দিছে, নিৰ্দেশাৱলী দিছে যে এই ৰোগৰ কাৰণে কোনটো ঔষধ খাব লাগিব, কিমান পৰিমাণৰ খাব লাগিব, কিমান সময়ত খাব লাগিব, জুখি মাখি, কমো হ'ব নালাগিব, বেছিও হ'ব নালাগিব, এনেকৈ আমি ঔষধ সেৱন কৰিলেহে ৰোগৰ পৰা পৰিত্ৰাণ পাম। তেনেকৈ বেদত অনন্ত কথা আছে, শ্ৰুতি স্মৃতিত অনন্ত কথা আছে, বিভিন্ন জ্ঞানৰ কথা আছে, বিভিন্ন ৰোগৰ চিকিৎসাৰ কথা আছে, কিন্তু ফাৰ্মাচীৰ পৰা যেনেকৈ প্ৰয়োজনীয় ঔষধটোহে মই ক্ৰয় কৰিম, ঠিক তেনেকৈ বেদৰ পৰা মোৰ প্ৰয়োজনীয়খিনিহে মই গ্ৰহণ কৰিম। এতিয়া ভকতৰ কাৰণে যিখিনি প্ৰয়োজনীয় সেইখিনি ভকতে গ্ৰহণ কৰেই, কিন্তু যিখিনি গ্ৰহণ নকৰিলেও চলে, যিখিনি পালন নকৰিলেও চলে, সেইখিনি ভকতে গ্ৰহণ নকৰে। গতিকে নিজৰ বেমাৰৰ জোখাৰে, নিজৰ প্ৰয়োজনৰ জোখাৰে যিখিনি প্ৰয়োজন সেইখিনিকে ভকতে লৈ জীৱন চলাই নিয়ে, জীৱনটো মহান কৰে। গতিকে ভকতে সম্পূৰ্ণ বেদক পিঠি নিদিয়ে। আচলতে বেদৰ পৰা বাছি বাছি প্ৰয়োজনীয়খিনি লোৱা আৰু বেদক সম্পূৰ্ণ পিঠি দিয়া, সম্পূৰ্ণ উলংঘা কৰা দুইটা সুকীয়া কথা।
আচলতে ভকতে বেদৰ পৰা প্ৰয়োজনীয়খিনিহে গ্ৰহণ কৰে, অপ্ৰয়োজনীয়খিনিত ভকতে লাগি থাকি সময় অতিবাহিত নকৰে। কথা ইমানেই। গতিকে কথাখিনি অত্যন্ত গম্ভীৰ কথা। আমি আমাৰ দৃষ্টিৰে কথাখিনি আলোকপাত কৰিলোঁ, বিশ্লেষণ আগবঢ়ালোঁ। ইয়াত আপোনালোকৰ নিজা বিচাৰ বুদ্ধি আছে, চিন্তনৰ অৱকাশ আছে, আপোনালোকেও নিজা মতামত, নিজাৰ চিন্তন আগবঢ়াব পাৰে। আমি নকওঁ আমাৰটো সৰ্বাংগ সুন্দৰ হৈছে, যথোচিত হৈছে বুলি আমি দাবী নজনাওঁ। ইয়াত আপোনাক হ'ব নিজা নিজা চিন্তন, নিজা নিজা বিচাৰধাৰা প্ৰকাশ কৰাৰ অৱকাশ আছে, সুবিধা আছে। গতিকে সকলোলৈকে পুনৰবাৰ বিষয়টোৰ ওপৰত চিন্তা চৰ্চা কৰাৰ আহ্বান জনাই, পুনৰবাৰ আপোনাক খবৰ শ্ৰীচৰণত ভক্তি সেৱা প্ৰণিপাত জনাই, সকলোকে ঈশ্বৰে মংগল কৰক, কুশলে মংগলে ৰাখক, দীৰ্ঘায়ু কৰক, সুস্বাস্থ্য প্ৰদান কৰক, ঈশ্বৰৰ চৰণৰ এইখিনিকে প্ৰাৰ্থনা জনাই আজি আমাৰ বিষয়টো ইমানতে সামৰিব বিচাৰিছোঁ। জয় কৃষ্ণ।